হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। আমি এফালে যাবলৈ ওলাইছোঁ। মই যাম ডিউটি স্কুলত। আজি ৰিজাল্ট ডে হয়, ৰিজাল্ট দিব লাগিব স্কুলৰ। তাকে যাবলৈ ওলাইছোঁ আৰু বাবু আৰু মাও যাব এফালে, বেলেগ এফালে, কিন্তু মোক যাওঁতে নমাই থৈ যাব। সেইটো কাৰণে একেলগে ওলালোঁ আৰু এয়া ৰাস্তাত বতৰটো চাওক কেনেকুৱা পাতল পাতল ৰ'দ দি আছে, কিন্তু ধুনীয়া, কিবা এটা চাফা চাফা লাগিছে, বৰষুণ দি উঠিছে যে। আৰু এয়া আমি গৈ আছোঁ, মোক নমাই থৈ মাহঁত যাবগে। যিহেতু সময়টো মিলি গ'ল, গতিকে একেলগে ওলাই আহিলোঁ আৰু তাৰপিছত আহাটো দেখা যাব। সন্ধিয়া লাগিবৰে হৈছে আৰু এয়া শব্দ আমাৰ ঘৰত। শব্দ আচলতে আইতাকহঁতৰ ঘৰত থাকে আজিকালি, কাষৰে ৰিংকুদাৰ ল'ৰা যে শব্দ। আজি তাৰ এটা বিশেষ প্ৰতিভা দেখুৱাওঁ বলক আপোনালোকক। সি দুপৰীয়া 2টা বজাৰ পৰা বহি বহি আজি এখন ছবি আঁকিলে। আমাৰ যে ওপৰত যে বহুত কেইখন ফটো মাৰা আছে দেখিছেনে? এয়া বিষ্ণু ৰাভা, ভূপেন হাজৰিকা, সৰ্বপল্লী ৰাধাকৃষ্ণদেৱ, জ্যোতিপ্ৰসাদ আগৰৱালা, গোটেইখিনিয়ে তেওঁ গোটেই কেইখন ফটোৱে সি এখন এখনকৈ আঁকি আছে এইকেইদিন। তাকো ইমান দীৰ্ঘ সময় ধৰি বহি থাকে, ধেমালি নহয়। মই দুপৰীয়া অকণ শুইছিলোঁ, 2 বজামানতে সি ইয়াতে চফাত বহি চাই চাই আঁকি আছে। আৰু এতিয়া সন্ধিয়া 5:30 বাজিলে, এতিয়ালৈকে সি আঁকিয়ে আছে। ইমান সৰু ল'ৰা, এইবাৰ ক্লাছ 4 পাইছেহে, ৰিজাল্ট দিওঁতে 3তে আছিলে। কিমান সৰু, তাৰপিছতো যে ইমান কষ্ট কৰি এইখিনি আঁকিছে। সি তাৰ বয়স হিচাপত বহুত বেছি ধুনীয়া আঁকিছে। আৰু তাতোকৈ ডাঙৰ কথা, সি ক'তো ড্ৰয়িং নিশিকে। আৰু এইখন প্ৰথম দিনাই আঁকিছিলে, ভূপেন হাজৰিকাৰ ফটোখন। সি নিজেই কৈছে অলপ বেয়া হ'ল বুলি, কিন্তু সি তাৰ বয়স হিচাপত সঁচাকৈ বহুত ধুনীয়া আঁকিছে। আৰু যদি ড্ৰয়িং শিকে আৰু কিমান ধুনীয়া আঁকিব ভাবকচোন। মই দেখি আচৰিত হৈ গ'লোঁ, আৰু তাতকৈ বেছি তাৰ ধৈৰ্য আৰু একাগ্ৰতা দেখি বেছি আচৰিত হৈছিলোঁ। ইমান সময় ধৰি এটা সৰু ল'ৰাই কেনেকৈ একে ঠাইতে বহি থাকিব পাৰে। আমি ডাঙৰেই চাগে নোৱাৰিম, মোৰতো ইমানখিনি ধৈৰ্য নাই এটা ছবিতে লাগি থাকিবলৈ। আৰু তাৰপিছত সি চাওক না, আমাৰ মা আৰু দেউতাৰ ফটোখন লৈ বহিছে, এইখন বোলে আঁকিব। ধৈৰ্যটো মানিছোঁ। আৰু সি মাৰ লগত একদম বেষ্ট ফ্ৰেণ্ডৰ নিচিনা। মায়ে তাক সৰুৰ পৰা বহুত মৰম কৰিছিলে, আৰু মাৰ লগতে ডাঙৰ হোৱা নিচিনা যে। মাক সি বহুত ভাল পায়, সেইটো কাৰণে এইবাৰ মাহঁতৰ ফটোখন আঁকিবলৈ লৈছে, জেঠাই বুলি মাতে মাক। তাৰপিছত এয়া আঁকিব লৈছে, আৰু মায়েও গৈ এপাক চালেগৈ সিনো কি আঁকিছে। তাকে ধেমালি কৰি আছিলোঁ, সময়খিনি ভাল লাগিলে আৰু মৰম লাগে তাক। সি বহুত বেছি প্ৰতিভা সম্পন্ন হয়। আৰু তাৰপিছত মই আৰু মা আকৌ ওলালোঁ এফালে। ওচৰৰে মাহী এজনীয়ে নিমন্ত্ৰণ কৰিছিলে, ভাত খোৱাকৈ মোক মাতিছিলে বাৰু, কিন্তু যাবলৈ নোৱাৰিলোঁ কাৰণে এতিয়া সন্ধিয়া এপাক মাৰ লগত এনেই গৈ আহোঁ। এতিয়া নিমন্ত্ৰণ বহুতেই কৰি আছে ভাত খোৱাকৈ, কিন্তু যাবলৈহে হোৱা নাই। আৰু আজি বতৰো বেয়া আছিলে, বৰষুণ দিছিলে অলপমান। তথাপিও মাৰ লগত এনেকৈ গৈ সময়খিনি ভালেই লাগিলে। সন্ধিয়া তেওঁলোকৰ ঘৰৰ পৰা ফুৰি আহিলোঁগৈ। ঘৰলৈ আহি মই বনাবলৈ লৈছোঁ এয়া কঁঠালৰ চব্জি। প্ৰথমে কঁঠাল আৰু আলুখিনি সিজাই লৈছোঁ, বিলাহী আৰু মছলা পাতি দি মাংসৰ নিচিনাকৈ বনাম বুলি ভাবিছোঁ। বহুত বেছি ভাল পাওঁ মই কঁঠালৰ চব্জি, মোৰ এবিধ ভাল পোৱা পাচলি হয়। আৰু সময়ত ঠিকছে খোৱা হয় বাৰু প্ৰতিবাৰেই। আৰু দেউতাই লৈ আহিছিলে ভাল পাওঁ কাৰণে, আৰু এয়া বনাই থাকোঁতে অকণমান দেখালোঁ, ৰেচিপি নিদিলোঁ। আৰু সাধাৰণ মাংসৰ নিচিনাকৈ বনাইছোঁ তেনেকৈ। আৰু মায়ে মাছ বনাব। ব্লগটো সেইদিনাখন আৰম্ভ কৰিলোঁ হয়, কিন্তু তেনেকৈ আগবঢ়াবই পৰা নাই। সেইটো কাৰণে ভাবিলোঁ আজি ৰবিবাৰ হয়, ৰাতিপুৱাৰ পৰা আকৌ কণ্টিনিউ কৰোঁ। কাৰণ ৰবিবাৰে অকণ অলপ বেলেগ হয় ন, দিনটোৰ কামবোৰ। যিহেতু ঘৰতে থকা হয়, গতিকে ভাবিছোঁ আগবঢ়াই নিব পাৰিম চাগে, ভাবিছোঁহে কি হয় নাজানো। আৰু ব্ৰেকফাষ্ট লৈ আহিছোঁ, তাকে বোলো খাওঁ আৰু ব্লগটো আকৌ ষ্টাৰ্ট কৰোঁ। মায়ে লুচি বনাইছিলে, আৰু লুচি মাহঁতে চাহেদি খায়, কিন্তু মই চাহেদি খাই ইমান ভাল নাপাওঁ। সেইটো কাৰণে মই ৰাতি কঁঠালৰ চব্জি বনাইছিলোঁ। সেইদিনাখনৰটো যে দেখাইছিলোঁ, সেয়া 2 দিন আগতে, কালি ৰাতি আকৌ বনাইছিলোঁ কঁঠালৰ চব্জি। সেয়া দি খাই আছোঁ এতিয়া লুচি। তাৰপিছত চাওঁ আৰু কি কি কৰা যায়। বতৰটো ইমান ভাল নহয়, ফেৰফেৰীয়া বতাহ মাৰি আছে, বৰষুণ দিছিল যে কালি। তাৰপিছত আজি তেনেকৈ আছে আৰু, দেখাম বাৰু অলপ পিছত, চাই থাকিব। এয়া বাহিৰৰ পৰিৱেশটো অকণমান দেখাইছোঁ, ওলাই আহিছোঁ, কিন্তু ৰ'দ ভাৱ অকণমান হৈছে, বতৰ চাগে ভাল কৰিব দুপৰীয়ালৈ। আৰু চাফা দেখিছেনে পৰিৱেশটো? নতুনকৈ গছবোৰত পাত আহিছে, পাতল পাতল সেউজীয়া। আৰু মাৰ এই ফুলগছজোপা যে ৰাতিপুৱা দেখিলে মন ভাল লাগে।
আৰু এয়া বিক্ৰমো আহি পাই গ'ল আৰু আজিও মোৰ কাৰণে গিফ্ট এটা আনিছে দেই। ধুনীয়া বেগ এটা আনিছে, নিজে পচন্দ কৰি অনলাইনত বোলে অৰ্ডাৰ কৰিছিলে আৰু আজি আহোঁতে লৈ আহিলে। বেগটো খুব পচন্দ হৈছে মোৰো, 3টা খলপ থকা হয় এনেকুৱা আৰু সৰু চেনো আছে, ভিতৰৰ ফালেও বেগ আছে, বহুত ধুনীয়া আৰু ভিতৰত এসোপা কাগজ আছিলে, এইবোৰতো ভৰাই দিয়ে আৰু। তাৰপিছত মায়ে আজি বনাব এয়া ছজনাও মই বহুত বেছি ভাল পাওঁ খাবলৈ। আজি আকৌ হোলীৰ দিনা লগ পাইছোঁ দেই। আজি হৈছে দ্বিতীয় দিনৰ হোলী, মানে প্ৰথম হোলী যোৱাকালিয়ে গ'ল। আজি হোলী আছিল যদিও লোকেল হোলিডে ঘোষণা নকৰিলে শোণিতপুৰ জিলাত, গতিকে স্কুলত সোমাই চহীটো কৰিলোঁ আৰু এতিয়া টাউনলৈ যাওঁ। বিক্ৰমো আহিছে লগত আৰু স্কুলৰ কাম হোৱাৰ পিছত আমি আহিলোঁ ষ্টাইল বাজাৰলৈ। আজি গোটেই টাউন বন্ধ, কিন্তু ষ্টাইল বাজাৰখন খোলা আছে, সেইটো কাৰণে ভাবিলোঁ ইয়াতে সোমাওঁ, কেইটামান বজাৰ ল'ব লগা আছে। বিশেষকৈ বিক্ৰমে কুৰ্তি টাইপৰ চাৰ্ট যে, সেয়া আমাৰ ভাইটিৰ কাৰণে, মানে দেওৰ ভাইটিৰ কাৰণে চাবলৈ আহিছিলে। তাৰে এয়া কুৰ্তি টাইপৰ চাৰ্টবিলাক যোৱাবাৰ মই বিক্ৰমক এটা কিনি দিছিলোঁ। আগৰবাৰ ষ্টাইল বাজাৰলৈ অহা ভিডিঅ' দিয়া হৈছিলে, দেখিছেই চাগে। গতিকে তেনেকুৱা টাইপৰ কুৰ্তি দুটা ল'লে আৰু পচন্দ কৰি লাইট কালাৰত। তাৰপিছত আকৌ ফৰ্মেল পেণ্ট চাবলৈ আহিলোঁ। বিক্ৰমৰ ডিউটিৰ কাৰণে যিহেতু ফৰ্মেল পেণ্ট লাগিয়ে থাকে, গতিকে চালোঁ ইয়াতে ফৰ্মেল পেণ্টৰ কালেকশ্যন ভাল, বহুত আছে, মানে নিজৰ পচন্দ মতে ল'ব পৰা যায়। সেইটো কাৰণে ফৰ্মেল পেণ্টটো কিনিবৰ কাৰণে চোৱা হ'ল। আৰু এইফালে গ্লাছৰ বাহিৰেদি এখন ঈদগাহ ফিল্ড, মানে ছেকেণ্ড ফ্ল'ৰত আছোঁ আমি। ছেকেণ্ড ফ্ল'ৰৰ পৰা ইয়াতে দেখা পাই মই এনেকৈ টাইম পাছ কৰি আছোঁ আৰু। এয়া দেখিছেনে কিমান আছে ফৰ্মেল পেণ্ট, বহুত কালেকশ্যন আছিলে, মানে চইচ কৰিবলৈ ভাল। আৰু বিক্ৰমে চালে আৰু ট্ৰায়েল ৰুমো আছিল যিহেতু, ট্ৰায়েল কৰি আহি তেনেকৈ চালে। মই এনেকৈ আৰু ভিডিঅ'ত কৰিয়ে টাইম পাছ কৰিছোঁ। ল'লে 3টা পেণ্ট আৰু বাবু আৰু দেউতাৰ কাৰণেও লোৱা হ'ল। তেনেকৈ কিবা কিবি সৰু সুৰা বজাৰ, অলপমান বিহু বুলিও হ'ল আৰু আহিছোঁ যেতিয়া লৈয়ে ল'লোঁ। তাৰপিছত আমি লেডিছৰ যিটো ইউনিট তাত আহিলোঁ, মোৰ কাৰণেও সৰু সুৰা 2 এপদ বস্তু ল'লোঁ। আৰু এয়া কাউণ্টাৰত আমি ফূৰ্তি পালোঁ যে আজি আকৌ এটা ডিনাৰ ছেট পালোঁ। মিনিমাম 3000 ৰুপিজৰ বজাৰ কৰিলে ইয়াতে এটা ডিনাৰ ছেট পায়। 200 টকা পে' কৰিলে হৈ যায়, 1500 টকাৰ ডিনাৰ ছেটটো। আগৰবাৰো এটা পাইছিলোঁ, কৈছিলোঁ, এবাৰ এইটো ওৰাঙৰ কাৰণে হৈ গ'ল। তাৰপিছত আমি আহিলোঁ টাউনলৈ। মোৰ কেইটামান মেডিচিন ল'ব লগা আছিলে, কিন্তু গোটেই টাউনৰ অৱস্থা দেখি হতবাক হ'লোঁ, গোটেই বন্ধ, আনকি ফাৰ্মাচীবোৰো বন্ধ। মোৰ মেডিচিনবোৰ যিহেতু লাগিয়ে থাকে সদায়, গতিকে আগতীয়াকৈ প্ৰায়ে আনি থোৱা হয়। কিন্তু এইবাৰহে এনেকুৱা হৈছে, এটা মেডিচিন মানে শেষ হৈ গ'ল, মই ক'বলৈ পাহৰি থাকিলোঁ। বিক্ৰমে এনেই আনি দিয়ে থাকে, বাবুৱেও আনি দিয়ে, কিন্তু আজি নিবলৈ আহি এয়া অৱস্থা। আৰু এখন ফাৰ্মাচী পালোঁ, আৰু এখন তেজপুৰৰ এখন ডাঙৰ ফাৰ্মাচীয়ে হয়। বিক্ৰমে আনিবলৈ গ'ল আৰু মেডিচিনটো লাকিলি পালে, নহ'লে দিগদাৰেই হ'লে হয়। আৰু মেডিচিন ল'লোঁ আৰু এতিয়া ঘৰলৈ উভতিছোঁ। তৰমুজ আৰু এনেকৈ কিবা কিবি অলপ বজাৰ কৰা হ'ল। ৰাধেশ্যামৰ পিঁয়াজি লৈ আহিছোঁ, ঠাণ্ডা বতৰ, ঘৰত গৈ খাব লাগিব। আৰু এতিয়াহে মানুহবোৰ ওলাইছে, চাওক না, ফাকুৱাৰ মানে একদম পূৰা উৎপাত। চাই আহি আছোঁ আৰু ভয়ো লাগে ন, কোনোবাই ৰং সানি দিয়ে বুলি। তাৰপিছত আজিকালি ডাঙৰ হোৱাৰ পৰা আৰু ফাকুৱা খেলিব ভাল নলগা হ'ল, সৰুতে ভাল লাগিছিলে, কিন্তু আজিকালি নাই, মন নাযায়। আৰু সদায় এনেকুৱা বতৰে থাকে, ঠাণ্ডা, আজিও বতৰটো ঠাণ্ডাই হয়, বতাহ মাৰি আছে। আৰু যিমানে এইফালে মহাভৈৰৱ মন্দিৰ পাৰ হৈ দৰং কলেজৰ ওচৰ পাইছোঁ, এইটো দৰং কলেজৰ তিনিআলিটোৰ ওচৰ পাইছোঁ, এইফালে ভিৰ দেখি মই মানে আচৰিত হৈ গ'লোঁ। এনেকুৱাও যে পৰিস্থিতি হৈ আছে মই ভবাই নাছিলোঁ, কাৰণ গোটেই টাউনত খালী আছিলে, গোটেই দোকান পোহাৰ বন্ধ, মানুহো নাই। কিন্তু ইয়াতে চাওক, এতিয়া 2টা বজা নাই, 1:30 বাজি পাৰ হৈছে, আৰু ইয়াতে কেনেকুৱা যাম। এইফালে পুলিচ, মানে আৰক্ষী প্ৰশাসনে কণ্ট্ৰল কৰি আছে পূৰা, কিন্তু বহুত ভিৰ, আগলৈ এতিয়া যাব নোৱাৰি। আমি এতিয়া ৰাস্তা বেলেগ ফালে ল'ব লাগিব, সেইফালে শ্বৰ্টকাট মাৰিব লাগিব, দৰং কলেজৰ বেক গেট হয়। আৰু ইফালে চাওক অৱস্থা, মই যিমানখিনি পাৰোঁ ওপৰলৈকে হাতটো দাঙি ভিডিঅ' কৰিছোঁ। এইফালে পূৰা জাম লাগি আছে, মানে কোনোপধ্যেও যাব নোৱাৰি। হয়তো হোষ্টেলৰ ল'ৰা ছোৱালী আৰু ইয়াৰ ওচৰ পাজৰৰ মানুহখিনিও নেকি গোটেই ওলাই আহিছে, আৰু গাড়ীত পূৰা ডিজে চিজে বজাই। সেইটো কাৰণে মই গোটেই ভইচ অভাৰতে দেখালোঁ আৰু অকণমান। এতিয়া এইফালেদি যাওঁগৈ। আৰু এয়া ঘৰ আহি পাই গ'লোঁ। এতিয়া দুপৰীয়াই হ'ল আৰু গোটেই ৰেষ্টুৰেণ্ট চব বন্ধ আছিলে, গতিকে কিনি লৈ আহিলোঁ। ৰাধেশ্যামখন খোলা আছিলে, এতিয়া ভাতকে খাম আৰু। আজিলৈ ব্লগটো সামৰিছোঁ দেই, বাই বাই।